অসম চৰকাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিভাগ হৈছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ। এই পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত কিমান দুৰ্নীতি হৈছে তাৰ প্ৰকৃত ছবিখন দেখুৱাবলৈ মই বৰ্তমান উপস্থিত আছোঁ চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱাৰ পৰা যিটো ভুৰবন্ধা পঞ্চায়তলৈ আছে সেই পঞ্চায়তৰ যিটো ৰাস্তা প্ৰায় ডেৰ কিলোমিটাৰ ৰাস্তা সেই পথৰ ওপৰত। আৰু মই কেমেৰা পাৰ্চন নৱক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। চাওক এইটো পথ, এই পথটো অসম চৰকাৰৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থাকোঁতেও সগৌৰৱেৰে ঘোষণা কৰিছিল যে দুৰ্নীতিক কেতিয়াও প্ৰশ্ৰয় দিয়া নহ'ব। আৰু তাৰ আগৰ পৰা যি প্ৰভাৱশালী মন্ত্ৰী ৰকিবুল হুছেইনৰ গৃহ সমষ্টি চামগুৰিত ৰকিবুল হুছেইন মন্ত্ৰী থাকোঁতেও এই পথটোৰ নামত কিন্তু বহু টকাই আবণ্টন হৈছিলে, কিন্তু পথটো মেৰামতি নহ'ল বা পথটো হৈ নুঠিলে। আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰতো এই পথটোৰ ওপৰত বহু টকা আবণ্টন হৈছিলে, কিন্তু তেতিয়াও এই পথটো হৈ নুঠিলে। এতিয়া এইসকল ৰাইজে যি সোণালী অসমৰ সপোন দেখা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এটা কথাই আহ্বান জনাব বিচাৰিছে যে এই পথটোৰ যি এই টকা বছৰি বছৰি আবণ্টন হৈছে, সেই আবণ্টন হোৱা ধনে কিন্তু এই পথটো যি মেৰামতি নহ'ল সেই ধনেৰে এই পথটো তেখেতসকলক পুনৰ মেৰামতি কৰি দিবৰ বাবে মুখ্যমন্ত্ৰীক তেখেতসকলে আহ্বান জনাইছে। ইয়াত স্থানীয় লোক আছে, মই তেখেতসকলৰ পৰা দুআষাৰ কথা জানিব বিচাৰিম। কি ক'ব দাদা, আপুনি যদি অকণমান আগবাঢ়ি আহে, পথটো যিহেতু বেয়া, আমি অকণ আগলৈ আহিছোঁ, কি ক'ব এই পথটোৰ যি দুৰৱস্থা, সেই দুৰৱস্থাক লৈ প্ৰত্যেক বছৰে এই পথটোৰ নামত ধন আবণ্টন হৈ আছে। আপোনালোকৰ পথটো কিয় হৈ নুঠা আৰু কিমান বছৰৰ পৰা এইটো পথৰ ওপৰত ধন আবণ্টন হৈ আছে? ইয়াৰ ওপৰত মানে কি আজি কংগ্ৰেছৰ আমলত প্ৰায় 15 বছৰ গ'ল ৰখিবলৈ এই ৰাস্তাটো মানে কি কোনো ধৰণৰ মানে কি ব্যৱস্থা নকৰিলে। ইয়াৰ পৰা লাওখোৱা বজাৰৰ পৰা 7 কিলোমিটাৰ 8 কিলোমিটাৰ ৰাস্তা মানে কি যিটো ফৰেষ্ট এলেকাত ৰাস্তাটো হৈ যাব পাৰিছে। তো আমি তাতে মানে কি বেয়া পোৱা নাই, কিন্তু আমাৰ এইটো মেইন ৰাস্তা লাওখোৱা বজাৰৰ পৰা ভুৰবন্ধা পঞ্চায়তলৈ অহা ৰাস্তাটো মেইন ৰাস্তাটো আজিলৈকে 1.5 কিলোমিটাৰ ৰাস্তাটো এই ৰখিবলৈ ইচ্ছা কৰি কৰা নাই নেকি। বছৰি ধন আবণ্টন হৈ আছে। এতিয়াও বৰ্তমান 15 ফাইনেন্সৰ টকা 970 লাখৰ ওপৰত আছে, কিন্তু এই ৰাস্তাটোৰ কাৰণে 1 টকা চেংচন। কিমান বাৰ মান এইটো ধনত ধৰা হৈছে? আমি জনা মতে 50 বাৰৰ ওপৰত টকা মানে কি চেংচন হয়, মানে কি ইয়াত কাৰোবাৰ পকেটত মানে কি গুচি যায়। হয়, আচৰিত কথা, 50 বাৰকৈ ধন আবণ্টন হৈছে। এবাৰত 10 লাখকৈ হ'লেও কিমান টকা হ'ব? কিমান কেলেংকাৰী, কিমান ব্যাগুম কেলেংকাৰী হৈছে। ইয়াৰ যি পঞ্চায়তৰ সচিব আছে বা পঞ্চায়ত প্ৰেচিডেণ্ট আছে, আৰু লগতে ক'ব লাগিব যি BDO আছে, লাওখোৱা উন্নয়ন খণ্ডৰ যি BDO আছে, প্ৰত্যেকজন BDO আহিছে আৰু তেখেতসকলৰ পৃষ্ঠপোষকতাতেই হয় এই ৰাস্তাৰ ধন হৰলুকি হৈ আছে। আৰু স্থানীয় লোক আছে, মই তেখেতৰ পৰা দুআষাৰ কথা জানিব বিচাৰিম। কি ক'ব দাদা, কিমান বছৰে এই পথটোৰ নামত ধন আবণ্টন হৈ আছে আৰু কিমান টকাকৈ ইয়াৰ যি ব্লকৰ BDO আছে বা পঞ্চায়তৰ সচিব আছে বা সভাপতি আছে, তেখেতসকলে কিদৰে লুণ্ঠন কৰিছে, কি ক'ব? হয়, যিহেতু যোৱা 15 বছৰ আছিলে কংগ্ৰেছৰ চৰকাৰ আছিলে, তেতিয়া এনেকুৱা 20-25 মান পইচা আহিছে। পইচা চব পঞ্চায়ত প্ৰেচিডেণ্ট লগত আৰু আমাৰ যিটো BDO ইঞ্জিনিয়াৰ মিলি সিহঁতে গোটেইখিনি মিলি GRS লুণ্ঠন কৰিছে। আকৌ বিগত পিছত ৰাইজে আকৌ অহা 10 বছৰ ধৰি কংগ্ৰেছৰ পৰা হেৰি কৰি BJP চৰকাৰ দুৰ্নীতিমুক্ত কৰিবলৈ BJP চৰকাৰ আহিছে। ছেম একে ঘটনা বাৰে বাৰে হৈ আছে, আহি আছে। ইঞ্জিনিয়াৰ BDO সিহঁতে মিলি আৰু আমাৰ কিছুমান লিডাৰ আছে, লিডাৰৰ লগত মিলি আকৌ সেই ছেম লুণ্ঠন চলাই আছে। যোৱা বিগত যি BJP চৰকাৰ গুচি গ'ল, সেই সময়টোতো আপোনালোকৰ ইয়াত লুণ্ঠন চলিছিলে। এতিয়া কি জনাব, যি সোণালী অসমৰ সপোন দেখিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী, তেখেতক কি আহ্বান জনাব আপোনালোকে? হয়, তাক মই এইটোৱে আহ্বান জনাওঁ যে যিহেতু আমি সকলোৱে বিচাৰোঁ যে দুৰ্নীতিমুক্ত অসম হ'ব লাগে, আমি দুৰ্নীতি যাতে মুক্ত হয়, আৰু অতি শীঘ্ৰে আমাৰ এই ৰাস্তাটোৰ পঞ্চায়ত যিটো লাওখোৱা বজাৰৰ যিটো পঞ্চায়ত সংযোগী যিটো পথ, অতি সোনকালে আমাৰ এই পথটো অলপ নিৰ্মাণ কৰি দিব লাগে। যিহেতু আমাৰ গাঁৱলীয়া অঞ্চল, এইটোৱে আমাৰ মেইন পথ, আমাৰ বহুত অসুবিধা হয়। সেইকাৰণে কৈছোঁ ছাৰক যে অতি সোনকালে এইটো দুৰ্নীতিমুক্ত কৰি আৰু অলপ চোৱা চিতা কৰি আমাৰ পথটো সোনকালে বনাই দিব লাগে। হয়, নিশ্চিতভাৱে এইসকল লোকে এটাই আহ্বান জনাইছে যে সোণালী অসমৰ সপোন দেখা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমিও আহ্বান জনাইছোঁ যে সোণালী অসম এখন হওক, আমিও বিচাৰোঁ। কিন্তু এইদৰে যদি এটা পথত প্ৰায় 50 বাৰকৈ দুৰ্নীতি হয়, 50 বাৰকৈ যদি এই এটা পথলৈ অহা ধন আবণ্টন হোৱা ধন যদি হৰলুকি হয়, আৰু সেই তেনেস্থলত কি সোণালী অসম হ'ব? এইসকলে আহ্বান জনাইছে। আৰু স্থানীয় লোক আছে, মই তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। কি ক'ব দাদা, আপোনালোকৰ এই পথটোৰ ওপৰত যি দুৰ্নীতি হৈ আছে, প্ৰত্যেক বছৰে টকা আহিছে, টকা নাইকিয়া হৈ গৈছে, কি ক'ব? আগৰ মানুহ দুজনে যি কথা ক'লে এইখিনি কথা সত্য। মই কোৱাৰ মতে খালি চাইনবোৰ্ডহে হয়, খালি চাইনবোৰ্ড হয় আৰু চাইনবোৰ্ড ভাঙি যায়, এইখিনি মই ক'লোঁ। আধাৰশিলা হৈ আছে, এক গুৰুত্বপূৰ্ণ বিষয় যে আধাৰশিলা হয়, একোখন আধাৰশিলা হয়, বছৰি একোখন আধাৰশিলা ইয়াত স্থাপন কৰা হয়, কিন্তু পথটো হৈ নুঠে। গতিকে এতিয়া সকলোতকৈ ডাঙৰ কথা, ইয়াৰ যি স্থানীয় বিধায়ক ৰকিবুল হুছেইনে এতিয়া এই পথটোৰ বাবে যি তেখেতৰ একালৰ বন্ধু, সেই বন্ধুৰ ওচৰত কিদৰে এই পথটো আদায় কৰি আনিব পাৰে, সেয়া কিন্তু সময়ত লক্ষণীয় হ'ব।